হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ মই দীপানিতাই আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিৰ সময়, মই বনাম বুলি ভাবিছোঁ চিকেন অকণমান আনিছিলে, যিহেতুকে ঠাণ্ডা বতৰ মাজে মাজে খাব মন যাই থাকে। তাৰ কাৰণে ভাবিলোঁ আজি অকণমান চিকেন বনাই দিওঁ, অকণমান থুপথুপীয়া টাইপত বনাম। যিহেতুকে আপোনালোকৰ লগত সকলোবিলাক কথাই শ্বেয়াৰ কৰোঁ, তো ভাবিলোঁ এইখিনিও মই দেখুৱাই দিওঁ আপোনালোকক। তো ব্লগ চাই থাকক মোৰ লগত। এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই বাছি ল'লোঁ, আৰু এয়া পিঁয়াজ, আলু, পিঁয়াজ অকণমান মই সৰহকৈ দিছোঁ কাৰণ মাংসত পিঁয়াজ বেছি হ'লে মই ভাল পাওঁ খাই। আৰু লাগিব জলকীয়া। এয়া জলকীয়া এতিয়া 3টা আছে, কিন্তু পিছত মই আৰু দিম কাৰণ আজি হাজবেণ্ডৰো চৰ্দি হৈছে, গতিকে অকণমান জ্বলাকৈ ৰান্ধিম বুলি ভাবিছোঁ। এতিয়া তেলখিনি গৰম হ'ল, এতিয়া মই এয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। এইখিনি ধুনীয়াকৈ মই কিছু সময় ভাজি ল'ম, কাৰণ পিঁয়াজটো যিমানেই ধুনীয়াকৈ ভজা হয় সিমানেই মাংসৰ টেষ্টটো বেছি হয়। এইখিনি সময়ত মই অকণমান আদা নহৰু দি দিলোঁ, আৰু মই পিছত দিম, কিন্তু এতিয়া অকণমান দি ল'লোঁ। আৰু এইখিনি মই কিছু সময়কৈ লৰাই ভাজি থাকিম। এইখিনি সময়তে মই দি দিম আদা নহৰু পেষ্ট। তেতিয়া দিছিলোঁ অকণমান, আৰু এতিয়া দি দিলোঁ অকণমান। আৰু মই এইখিনি সময়তে এয়া আলু আৰু এটা বিলাহী কাটি লৈছিলোঁ, এয়া কেঁচা বিলাহী এটা কাটি লৈছিলোঁ, এইখিনিও দি দিম। আৰু এইখিনি সময়তে মই নিমখ, হালধি আৰু জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান চিকেন মছলা, এইখিনিয়ে দিম মই, আৰু বিশেষ একো নিদিওঁ।
এইখিনি দি মই এনেকৈ ভাজি থাকিম এতিয়া ধুনীয়াকৈ। আৰু মই এফালে গৰম পানী হ'ব দিছোঁ, ইলেক্ট্ৰিক জাৰটো। যেতিয়া ভজা হ'ব ইয়াত মই গৰম পানী দিম। এইখিনি এনেকৈ ধুনীয়াকৈ মই ভাজি ল'ম। এতিয়া মই এইখিনি সময়তে দিম অকণমান টমেটো কেচাপ। এতিয়া ইয়াত দিম মই এয়া গ্ৰীণ চিলি চচ। আজি মানে বহুত জ্বলাকৈয়ে বনাম, সেইকাৰণে, কাৰণ বাৰ্থ হৈছে, চৰ্দি লাগি আছে। এতিয়া ইয়াত মই এচামুচমান হ'ব গ্ৰীণ চিলি চচ দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই দিম ইয়াত গৰম পানী অকণমান দিম মই, যিহেতুকে মই থুপথুপীয়া বনাম। আৰু মোৰ গেছৰ ফ্লেমটো হাই হৈ আছে। এতিয়া মই এইখিনি অকণমান ভাপত দিম। এতিয়া যিহেতুকে ঠাণ্ডাৰ দিন, ৰুটি মাংসৰ লগত এখন চাটনি হ'লে ভাল লাগে। গতিকে এয়া ধুনীয়া সেউজীয়া সেউজীয়া ধনিয়াখিনি দেখি মোৰ চাটনি খাব মন গৈছে। এইখিনি মই এতিয়া বটিম, মানে মিক্সিত মাৰি ল'ম ধুনীয়াকৈ। এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। এতিয়া মোৰ এয়া মাংস হৈ গ'ল। ইয়াৰ ওপৰত মই ধনিয়া ছটিয়াই দিছোঁ অকণমান, আৰু মোৰ মাংস ৰেডি। মই অকলে অকলে কৰি থকা দেখি হাজবেণ্ডে ক'লে বোলা ময়ে অকণমান মানে চাটনিখিনি কৰি দিওঁ। মইতো ভালেই পালোঁ আৰু, গতিকে দি দিছোঁ সকলোবিলাক ঠিক ঠাক কৰি। মানে ধনিয়াখিনি উলিয়াই দিছোঁ, বাকী তেওঁ নিজে গোটেইখিনি কৰিছে। আৰু ভাল হৈছিল দে খাবলৈ, ধনিয়া চাটনিখন বহুতেই টেষ্টি হৈছিলে। সেয়া চাই চাই হাঁহি আছে মোৰ ফালে। মই ৰুটিকেইখন এনেকৈ এয়া জাংলী পাত যে আছে, এখন যে ৰুটি বনোৱা পায়, সেইখনতেই পুৰি লওঁ লাষ্টৰখিনি, কাৰণ ইয়াত এনেকৈ পুৰিলে ধুনীয়া এটা স্মকি ফ্লেভাৰ আহে। সেইকাৰণে মই এনেকৈ লাষ্টৰখিনি পুৰি দিওঁ, আৰু খায়ো বহুত টেষ্টি হয়। আজি মোৰ বেছি এটা ফুলা নাই, কিয় জানো, আপোনালোকক দেখুৱাব ওলোৱাৰ কাৰণে ভালকৈ ফুলা নাই। এনেই কিন্তু মোৰ লাষ্টৰ ফালে অৱশ্যে ফুলিলে, প্ৰথমকেইখন ইমান এটা ফুলা নাই। এয়া এইখন এতিয়া ফুলিব, এইখন চাই থাকিবচোন, এইখন ধুনীয়াকৈ ফুলি আহিব। মোৰ এনেই প্ৰত্যেক দিনে ফুলে, কেতিয়াবা ধৰক মানে আগতীয়াকৈ বেলি থ'লেও
মানে আগতীয়াকৈ যদি বেলি কিছু সময় পিছত যদি পুৰা হয় তেতিয়াও কেতিয়াবা নুফুলে। যদি বেলি উঠিয়ে ধুনীয়াকৈ এফালে বেলি থাকে এফালে পুৰি থাকে তেতিয়া কিন্তু ধুনীয়াকৈ ফুলি ফুলি উঠে। তেতিয়া অৱশ্যে এজন মানুহ লাগে, কাৰণ এটাই বেলি থাকিলে এটাই পুৰি থাকিব সুবিধা হয়। এয়া এতিয়া মই বজাৰ সামৰি আছিলোঁ, দেখিলোঁ এয়া ওলকবি আৰু দেখিলোঁ মোৰ প্ৰিয় বস্তু এয়া গোল নেমু। মই ইমান ভাল পাওঁ। এতিয়া মই ৰুটিৰ লগত খাম আৰু পিঁয়াজ আনিছিলে, এইখিনি মই থৈ আছোঁ ধুনীয়াকৈ। তো মই ভাবিছোঁ এয়া এতিয়া মই কাটি ধুনীয়াকৈ ৰুটিৰ লগত খাম। এয়া আমাৰ খানা ৰেডি হৈ গ'ল, ৰুটি, মাংস, নেমু, পিঁয়াজ আৰু এয়া ধনিয়াৰ চাটনি আৰু এয়া জলকীয়াৰ চাটনি আৰু এয়া খাই আছে। কেনেকুৱা পালা? ইফালে চাই কোৱা, হাতেৰে দেখে দিয়া। মজা। তো ফ্রেন্ডস, আমরা খাইলাম এতিয়া। তো বাই বাই।